2 নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিগত আজি বহু দিনৰ পৰা ল'ৰা ছোৱালীবিলাকক দুখতকৈ অধিক মাৰপিট কৰি আহিছে। কিছু অভিভাৱকে তেওঁক আপত্তি কৰে। আপত্তি কৰাত তেওঁ কোনো ধৰণৰ অভিভাৱকৰ লগত পৰামৰ্শ নকৰে। আজিৰ দিনত প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক যথেষ্ট মাৰপিট কৰিছে, যাৰ কাৰণে অভিভাৱকে আহি ঘৰৰ পৰা স্কুলৰ সন্মুখত তেওঁৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁক বেয়া পাইছে আৰু তেওঁ মদ পান কৰি আহি সদায় ল'ৰা ছোৱালীবিলাকক এনেধৰণে মাৰপিট কৰে। মই নিউজ চেনেলৰ দ্বাৰাই শিক্ষা বিভাগক অনুৰোধ কৰোঁ, এনেধৰণৰ প্ৰধান শিক্ষক এজনে ল'ৰা ছোৱালীক মাৰপিট কৰি ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই শিক্ষাৰ পৰা বঞ্চিতহে কৰিব। তাৰ পৰিৱৰ্তে এজন শুদ্ধ আৰু নিকা শিক্ষক এজন ইয়াত প্ৰেৰণ কৰক। এওঁ গোটেই সমাজখনক তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰা, ল'ৰা ছোৱালীৰ আগত কয় তোমালোকৰ সমাজখন গৰুৰ সমাজ, মানুহ নাই ইয়াত, বিভিন্ন ধৰণৰ কথা বতৰা কয়। তেওঁ 2 নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিগত আজি বহু দিনৰ পৰা ল'ৰা ছোৱালীবিলাকক দুখতকৈ অধিক মাৰপিট কৰি আহিছে। কিছু অভিভাৱকে তেওঁক আপত্তি কৰে। আপত্তি কৰাত তেওঁ কোনো ধৰণৰ অভিভাৱকৰ লগত পৰামৰ্শ নকৰে। আজিৰ দিনত প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক যথেষ্ট মাৰপিট কৰিছে, যাৰ কাৰণে অভিভাৱকে আহি ঘৰৰ পৰা স্কুলৰ সন্মুখত তেওঁৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁক বেয়া পাইছে আৰু তেওঁ মদ পান কৰি আহি সদায় ল'ৰা ছোৱালীবিলাকক এনেধৰণে মাৰপিট কৰে। মই নিউজ চেনেলৰ দ্বাৰাই শিক্ষা বিভাগক অনুৰোধ কৰোঁ, এনেধৰণৰ প্ৰধান শিক্ষক এজনে ল'ৰা ছোৱালীক মাৰপিট কৰি ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই শিক্ষাৰ পৰা বঞ্চিতহে কৰিব। তাৰ পৰিৱৰ্তে এজন শুদ্ধ আৰু নিকা শিক্ষক এজন ইয়াত প্ৰেৰণ কৰক। এওঁ গোটেই সমাজখনক তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰা, ল'ৰা ছোৱালীৰ আগত কয় তোমালোকৰ সমাজখন গৰুৰ সমাজ, মানুহ নাই ইয়াত, বিভিন্ন ধৰণৰ কথা বতৰা কয়। তেওঁ 2 নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিগত আজি বহু দিনৰ পৰা ল'ৰা ছোৱালীবিলাকক দুখতকৈ অধিক মাৰপিট কৰি আহিছে। কিছু অভিভাৱকে তেওঁক আপত্তি কৰে। আপত্তি কৰাত তেওঁ কোনো ধৰণৰ অভিভাৱকৰ লগত পৰামৰ্শ নকৰে। আজিৰ দিনত প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক যথেষ্ট মাৰপিট কৰিছে, যাৰ কাৰণে অভিভাৱকে আহি ঘৰৰ পৰা স্কুলৰ সন্মুখত তেওঁৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁক বেয়া পাইছে আৰু তেওঁ মদ পান কৰি আহি সদায় ল'ৰা ছোৱালীবিলাকক এনেধৰণে মাৰপিট কৰে। মই নিউজ চেনেলৰ দ্বাৰাই শিক্ষা বিভাগক অনুৰোধ কৰোঁ, এনেধৰণৰ প্ৰধান শিক্ষক এজনে ল'ৰা ছোৱালীক মাৰপিট কৰি ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই শিক্ষাৰ পৰা বঞ্চিতহে কৰিব। তাৰ পৰিৱৰ্তে এজন শুদ্ধ আৰু নিকা শিক্ষক এজন ইয়াত প্ৰেৰণ কৰক। এওঁ গোটেই সমাজখনক তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰা, ল'ৰা ছোৱালীৰ আগত কয় তোমালোকৰ সমাজখন গৰুৰ সমাজ, মানুহ নাই ইয়াত, বিভিন্ন ধৰণৰ কথা বতৰা কয়। তেওঁ 2 নং চিন্তামণিগড় প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে বিগত আজি বহু দিনৰ পৰা ল'ৰা ছোৱালীবিলাকক দুখতকৈ অধিক মাৰপিট কৰি আহিছে। কিছু অভিভাৱকে তেওঁক আপত্তি কৰে। আপত্তি কৰাত তেওঁ কোনো ধৰণৰ অভিভাৱকৰ লগত পৰামৰ্শ নকৰে। আজিৰ দিনত প্ৰথম শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকক যথেষ্ট মাৰপিট কৰিছে, যাৰ কাৰণে অভিভাৱকে আহি ঘৰৰ পৰা স্কুলৰ সন্মুখত তেওঁৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰিছে। তেওঁক বেয়া পাইছে আৰু তেওঁ মদ পান কৰি আহি সদায় ল'ৰা ছোৱালীবিলাকক এনেধৰণে মাৰপিট কৰে। মই নিউজ চেনেলৰ দ্বাৰাই শিক্ষা বিভাগক অনুৰোধ কৰোঁ, এনেধৰণৰ প্ৰধান শিক্ষক এজনে ল'ৰা ছোৱালীক মাৰপিট কৰি ল'ৰা ছোৱালীবিলাকক ভয় খুৱাই শিক্ষাৰ পৰা বঞ্চিতহে কৰিব। তাৰ পৰিৱৰ্তে এজন শুদ্ধ আৰু নিকা শিক্ষক এজন ইয়াত প্ৰেৰণ কৰক। এওঁ গোটেই সমাজখনক তুচ্ছ তাচ্ছিল্য ব্যৱহাৰ কৰা, ল'ৰা ছোৱালীৰ আগত কয় তোমালোকৰ সমাজখন গৰুৰ সমাজ, মানুহ নাই ইয়াত, বিভিন্ন ধৰণৰ কথা বতৰা কয়। তেওঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।